নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 13 ডিসেম্বৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক উদ্দেশ্য কৰি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে কৈছে যে আমি সকলো হিন্দু কিন্তু তেওঁলোক হিন্দুত্ববাদী ৰাজস্থানত কংগ্ৰেছৰ বিশাল জনসভাত বিজেপি ক্ষমতাৰ বাবে হিন্দুত্ববাদী আখ্যা ৰাহুল গান্ধীৰ লগতে নাথুৰাম গডছৰ প্ৰসংগটো কেইবাটাও মন্তব্য কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰবাৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো যোৱাকালিৰ সভাত হিন্দুত্ববাদীৰ প্ৰসংগ টানি আনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক আক্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে কৈছিল যোৱাকালি ৰাহুল গান্ধীয়ে কৈছিল যে আসলতে ক্ষমতা দখলৰ বাবে হিন্দুত্ববাদৰ প্ৰচাৰ কৰে তেওঁলোকে অৰ্থাৎ বিজেপিয়ে ৰাহুল গান্ধীয়ে কৈছে যে মই কৈছো আমিও হিন্দু আমাৰ সন্মুখত বহি থকা সকলো হিন্দু কিন্তু তেওঁলোক হিন্দুত্ববাদী সত্যাগ্ৰহ শব্দ টানি আনি বিজেপিক আক্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে কৈছে যে এডল মানুহ আছে যি সত্যাগ্ৰহত বিশ্বাসী আৰু এডল লোক আছে যি সত্যাগ্ৰহত বিশ্বাসী সেই সকলৰ ক্ষমতাৰ প্ৰতি আগ্ৰহ বেছি বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ প্ৰসংগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে যোৱাকালিৰ সভাত কৈছে যে মহাত্মা গান্ধীয়ে সত্যৰ সন্ধান কৰিছিল সেই সত্যই আছিল সত্যাগ্ৰহৰ যাত্ৰা নাথুৰাম গডছেই তেওঁ গুলিয়াই মাৰিলে নাথুৰাম আছিল হিন্দুত্ববাদী তেওঁ সত্যাগ্ৰহত বিশ্বাসী হিন্দুত্ববাদীয়ে কেৱল ক্ষমতাৰ পিছত দৌৰে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে লগতে হিন্দুৰ সংজ্ঞাও দিছে ৰাহুল গান্ধীয়ে যোৱাকালিৰ সভাত ৰাহুল গান্ধীৰ উদাত্ত ভাষণ দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীয়ে কৈছে যে হিন্দুত্বৰ এক নতুন ভাৱনা প্ৰকাশ কৰে তেওঁ কৈছে তেওঁ প্ৰশ্ন কৰিছে যে কোন হিন্দু ৰাহুল গান্ধীয়ে কৈছে যি মানুহে অন্য সকলো ধৰ্মক সমৰ্থন কৰে বা অন্য কাকো ভয় নেদেখুৱাই সেই সকলেই হৈছে হিন্দু যিসকল ক্ষমতাত আছে তেওঁলোকে এক মিছা হিন্দুত্বৰ কথা কৈছে বুলি মন্তব্য কৰিলে যোৱাকালি ৰাহুল গান্ধীয়ে পিছে ৰাহুল গান্ধীৰ মুখত কিয় এইবাৰ শুনা গ'ল হিন্দুৰ প্ৰসংগ সন্মুখত আছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ধৰ্মীয় মেৰুকৰণে বিশেষ ভূমিকা পালন কৰিব পাৰে এই কথা সাধাৰণ লোকেও জানে সেই কাৰণে কি হিন্দুত্বৰ এই নতুন নেৰেটিভ তৈয়াৰ কৰিছে ৰাহুল গান্ধীয়ে কাৰণ শেষ পৰ্যন্ত উত্তৰ প্ৰদেশ দখল কৰিব পাৰিলেই ভৱিষ্যতে লোকসভা নিৰ্বাচনত বিজেপিৰ সন্মুখত সঠিক প্ৰত্যাহ্বান জনাব পাৰিব কংগ্ৰেছে পৰৱৰ্তী খবৰটো হৈছে 2022 চনত অসমত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব গুণোৎসৱ পৰীক্ষা আৰু মূল্যাংকন পদ্ধতি অধিক শক্তিশালী কৰাত গুৰুত্ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষাৰ গুণগত মান উন্নীতকৰণৰ বাবে আগন্তুক 2022 বৰ্ষত ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ বাবে যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠক দুটা পৰ্যায়ত গুণোৎসৱ আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় 2022 চনৰ 5, 6 আৰু 7 এপ্ৰিলত প্ৰথম পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ত 20 আৰু 21 আৰু 22 এপ্ৰিলত গুণোৎসৱ অনুষ্ঠিত হ'ব ইয়াৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ৰাজ্যখনৰ 42,51,524 গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হ'ব ৰাজ্যখনৰ চৰকাৰী প্ৰাদেশিকৃত আৰু চাহ বাগিচা ব্যৱস্থাপনাৰে সামৰি লোৱা 46,251খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হ'ব বৈঠকত মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ গুণগত মান অধিক উন্নতকৰণৰ বাবে গুণোৎসৱ সফলভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ছাত্ৰ ছাত্ৰীসকলে অৰ্জন কৰা জ্ঞানৰ সঠিক মূল্যায়নৰ বাবে পৰীক্ষা আৰু মূল্যাংকন পদ্ধতি অধিক শক্তিশালী কৰাৰ বাবে শিক্ষা বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিছে বৈঠকত শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকলে গুণোৎসৱৰ বাবে বিভাগে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে যোৱাকালিৰ কৰোনাৰ আপডেট যোৱাকালি দিনটোত অসমত কৰোনাত আক্ৰান্ত হৈছে 134 জন লোক
সমগ্ৰ অসমত যোৱাকালি দিনটোত 22,846 জন মানুহক কৰোনা টেষ্ট কৰাৰ পাছতে 134 জন ৰোগী ওলাইছে। তাৰ ভিতৰত কামৰূপ মেট্ৰৰ হৈছে 86 জন। যোৱাকালি দিনটোত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 3 জনকৈ লোকৰ। অসমত 98.61% হৈছে কৰোনাৰ পৰা উদ্ধাৰৰ সংখ্যা। পৰৱৰ্তী খবৰটো হৈছে কোচ ৰাজবংশীক পুনৰ ডিবুটাৰ সজাই বিদেশীৰ জাননী। কোচ ৰাজবংশী জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিক্ৰিয়া। এই মুহূৰ্তত জনাইছো আন এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অসম তথা পশ্চিমবংগত থকা ভূমিপুত্ৰ কোচ ৰাজবংশী সকলো লোকক সুসংগঠিত কৰি কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণৰ মৰ্যাদা দিয়া আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ বাবে গণতান্ত্ৰিকভাৱে কাম কৰি অহা কোচ ৰাজবংশী জাতীয় পৰিষদে যোৱাকালি বাক্সা জিলাৰ চালবাৰী মহকুমাৰ অন্তৰ্গত কালপানী প্ৰাথমিক বিদ্যালয়ত বিশিষ্ট সমাজকৰ্মী প্ৰভাত বৰ্মনৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। আৰু লগতে এই সংগঠনে অসমৰ কোচ ৰাজবংশী সকলোক অতি শীঘ্ৰে জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী জনাই কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে কালপানীত সংবাদ মাধ্যমৰ সম্বোধন কৰি কয় যে যি সময়ত বিজেপি চৰকাৰে বিদেশী ৰাষ্ট্ৰৰ পৰা নিৰ্যাতিত হৈ ভাৰতত অহা বিদেশী হিন্দু লোকক ভাৰতীয় নাগৰিকত্ব দিবৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে, যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰত হিন্দু ৰাষ্ট্ৰ বুলি ফিতাহী মাৰি বিদেশী হিন্দুক স্বদেশী সজাব বিচাৰিছে, সেই সময়তে অসম চৰকাৰৰ সীমান্ত আৰক্ষীয়ে স্বদেশী ভূমিপুত্ৰ কোচ ৰাজবংশী লোকক ডি ভোটাৰ হিচাপে চিহ্নিত কৰাই নহয়, শেহতীয়াকৈ বাক্সা জিলাৰ অন্তৰ্গত চালবাৰী মহকুমাৰ বৃহত্তৰ কালাপানী অঞ্চলৰ 17 জনতকৈও অধিক কোচ ৰাজবংশী লোকক বিদেশী বুলি সন্দেহ কৰি বিদেশী ন্যায়াধিকৰণৰ আদালতৰ জৰিয়তে বিদেশী জাননী জাৰি কৰি হাৰাশাস্তি কৰাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে। বিশ্বজিৎ ৰায়ে অসম চৰকাৰৰ এই কাৰ্যক ধিক্কাৰ দি অতি শীঘ্ৰে কোচ ৰাজবংশীৰ ওপৰত বিদেশী সজাই হাৰাশাস্তি কৰা বন্ধ কৰি ডি ভোটাৰ সকলোক ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিবলৈ দাবী জনোৱাৰ লগতে কোচ ৰাজবংশী সকলোক ডি ভোটাৰ সজাই বিদেশী জাননী জাৰি কৰা সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ স্পষ্টীকৰণ দিবলৈ আহ্বান জনাই কালপানীৰ ৰাজহুৱা ঠাইত হাৰাশাস্তি বন্ধ কৰা দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। কোচ ৰাজবংশী সকলোৰ ওপৰত কৰি অহা চৰকাৰী নিৰ্যাতন বন্ধ নকৰিলে কোচ ৰাজবংশী জাতীয় পৰিষদে গণতান্ত্ৰিক আন্দোলন কৰাৰ লগতে অতি শীঘ্ৰেই অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কোচ ৰাজবংশী জাতীয় পৰিষদ বাধ্য হ'ব বুলি অসম চৰকাৰক সকীয়াই দিয়ে। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈ বৃহৎ ভূমি বেদখলত জড়িত হৈ আছে। মন্ত্ৰী পীযুষ হাজৰিকাৰ অভিযোগৰ পাছতে টুইটাৰত অখিল গগৈ পীযুষ হাজৰিকাৰ বাকযুদ্ধ। হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ তাক লৈ এতিয়া সৰব চৰ্চা আৰম্ভ কৰিছিল অখিল গগৈয়ে। এইবাৰ অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। এইবাৰ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ভূমি বেদখলক লৈ সৰব হৈ পৰিছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা। টুইটাৰত মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈয়ে কাজিৰঙাৰ ভূমি বেদখল কৰি অৰ্কিড উদ্যান মুকলি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈ হেজ বিন ইনভলভ ইন মেচিভ লেণ্ড গ্ৰেবিং অভাৰ দ্য ইয়াৰ্ছ আৰু লগতে বহুকেইটা মন্তব্য কৰিছে। আৰু তাৰ পাছতে পীযুষ হাজৰিকাৰ এই মন্তব্যৰ পাছতে তেওঁ ৰিপ্লাইও দিছে অখিল গগৈয়ে যে প্ৰমাণ কৰিব পাৰিলে যি শাস্তি দিয়ে শাস্তি তেওঁ মূৰ পাতি ল'ব বুলি মন্তব্য কৰিছে।